নমস্কাৰ আজি মই এটা ইন্টাৰেষ্টিং প্ৰডাক্টৰ ওপৰত কম যিটোত অসমতো বহুত পৰিমাণে মানুহে কৰে বা ওমেনসকলে কৰে সেইটো হৈছে পিকলছ বা আচাৰ আৰু এই আচাৰ কি পৰিমাণত এক্সপোৰ্ট হয় ইণ্ডিয়াৰ পৰা আৰু এইটো অপৰচুনিটি কিমান আছে মাৰ্কেট সাইজ কি বা কোন কোন দেশলৈ গৈ আছে বা সাপ্লায়াৰ এভেইলেবল কোড আছে এই গুটেইখিনিৰ ওপৰত ডিসকাস কৰিম আৰু এইচএস কোড কি সেইখিনিৰ ওপৰত ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে এটা যেটো মানে ইউজ কৰি থাকে বা যেটো প্ৰডাক্ট বনাই থাকে সেইটো প্ৰডাক্ট এক্সপোৰ্টৰ কথা ভাবিব পাৰে লাৰ্জ স্কেলত গতিকে আজি ডিসকাস কৰো আচাৰ বা পিকলছৰ ওপৰত আৰু সেইকিটা মানে কোন কোন দেশলৈ গৈ থাকে তাৰ ওপৰত ডিসকাস কৰিম এই ধৰণৰ প্ৰডাক্ট আপোনালোকে এক্সপোৰ্ট কৰিবৰ কাৰণে প্ৰথমে সিস্টেমটো শিকাটো দৰকাৰী আৰু আপোনালোকে এবাৰ সিস্টেমটো শিকি লৈ আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক আৰু কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে সিস্টেমটো শিকি এই ধৰণৰ প্ৰডাক্ট লাৰ্জ স্কেলত কৰি এক্সপোৰ্টৰ কথা ভাবিব পাৰে যেহেতু ইণ্ডিয়া সেকেন্ড লাৰ্জেষ্ট ইন দা ওয়াৰ্ল্ড তাৰমানে ওয়াৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট হৈছে ইণ্ডিয়া জাৰ্মানী ফাৰ্ষ্ট নম্বৰ 1ত আছে গতিকে আপোনালোকে এই ধৰণৰ এতিয়াতো ম্যাঙ্গো সিজন আহি আছে আমৰ সিজন আহি আছে গতিকে এই ধৰণৰ আপোনালোকে আচাৰৰ কথা ভাবি এক্সপোৰ্টৰ কথা ভাবিব পাৰে এতিয়া মই গুটি মাৰ্কেট সাইজ বা গুটিখিনি ডিটেইল দি দিম তাৰ ওপৰত আপোনালোকে এইচএস কোডটো দি দিম আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰি আপোনালোকে এইটোৰ ওপৰত আৰু মানে নলেজ পাব পাৰে আৰু এই ধৰণৰ প্ৰডাক্টৰ ওপৰত আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে মাৰ্কেট সাইজ হৈছে ওয়াৰ্ল্ড মাৰ্কেট হৈছে 10.3 বিলিয়ন USD আৰু এক্সপেক্টেড গ্ৰোথ হৈছে আপোনাৰ 12.3 গতিকে ওভাৰঅল গ্ৰোথটো আপোনাৰ 3% গতিকে আপুনি দেখা পাইছে যে কিমানখিনি এটো ডিমান্ড আছে আৰু স্পেশালি কোন টপ মানে ইম্পোৰ্টাৰ্স কান্ট্ৰি যেটো মানে কি আমাৰ ইণ্ডিয়াৰ পৰা মানে আচাৰটো বা পিকলছটো মানে ইম্পোৰ্ট কৰে তাৰ লিষ্টটো মই দি দিম নাম্বাৰ 1 ইম্পোৰ্টেড কান্ট্ৰিজ হৈছে কানাডা 12.1 মিলিয়ন USD আৰু জাৰ্মানী 65.5 মিলিয়ন USA 65 মিলিয়ন নেদাৰল্যান্ড 64.1 মিলিয়ন ফ্ৰান্স 43.4 মিলিয়ন UK 41.8 মিলিয়ন ৰাছিয়া 30.6 মিলিয়ন USD মানে ইণ্ডিয়াৰ পৰা ইম্পোৰ্ট কৰে গতিকে আপোনালোকে দেখা পাইছে যে এই প্ৰডাক্টৰ ওপৰত কিমানখিনি মানে ইম্পোৰ্ট কৰে এতিয়া কানাডা নম্বৰ 1 হৈছে ইম্পোৰ্টেড কান্ট্ৰি কাৰণ কানাডাত আমাৰ ইণ্ডিয়ান বহুতখিনি থাকে গতিকে তেওঁলোকে মানে এই আচাৰটো মানে খাদ্য ব্যৱহাৰ কৰে গতিকে আপোনালোকে এই ধৰণৰ প্ৰডাক্ট মানে ঘৰতে বনাই বা এখিনি আপুনি মাৰ্কেট ষ্টাডি কৰিব লাগিব কেনেকৈ আপোনালোকে ভালকৈ ৰাখিব পাৰিব আচাৰটো মানে এখিনি কৰি লৈ আপোনালোকে এক্সপোৰ্টৰ কথা ভাবক মানে লাৰ্জ স্কেলত ভাবক যেহেতু এটো এটা প্ৰডাক্ট সবে ঘৰে ঘৰে বনাই গতিকে এটোকে আপোনালোকে সৰহকে বনাব পাৰে কাৰণ এতিয়া ম্যাঙ্গোৰ সিজন আহি আছে ম্যাঙ্গোটো মানে আচাৰ মানে যায় গতিকে আপোনালোকে এই ধৰণৰ প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে এতিয়া পিকলছৰ বা আচাৰৰ ভেৰাইটি আছে আৰু সেই ভেৰাইটি মতে এইচএস কোড বেলেগ বেলেগ হয় মই এতিয়া দি দিছো যে ম্যাঙ্গোৰ কাৰণে কোনটো এইচএস কোড হ'ব বা গাৰ্লিকৰ কাৰণে কোনটো হ'ব বা আপুনি কেৰটৰ কাৰণে কোনটো হ'ব সেইখিনি আপুনি গাজৰৰ কাৰণে কোনটো হ'ব সেইখিনি এইচএস কোড মই দি দিছো আপোনালোকে সেই এইচএস কোড আপোনালোকে মাৰ্কেটত মানে মাৰ্কেট ৰিসাৰ্চ কৰি আপোনালোকে গম পাব যে কোন ধৰণৰ মানে দেশলে বেছিকে এইবিলাক প্ৰডাক্ট গৈ আছে বা এনেকুৱা ধৰণৰ ভেৰাইটি বিলাক গৈ আছে তাৰ ওপৰত আপোনালোকে নলেজ পাব ভেৰাইটি বিলাক হৈছে আপোনালোকে অনিয়ন পিকলছ কৰিব পাৰে বা জিঞ্জাৰ কৰিব পাৰে বা গাৰ্লিক কৰিব পাৰে আৰু লেমন কৰিব পাৰে যেহেতু এতিয়া নেমুৰ সিজন আহি আছে গতিকে আপোনালোকে সেই নেমুটো মানে আচাৰ কৰি আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে যেহেতু অলৰেডি এইবিলাক প্ৰডাক্ট এক্সপোৰ্ট হৈ আছে গতিকে তাৰ কাৰণে আপোনালোকে মাৰ্কেট ৰিসাৰ্চ কৰিব লাগিব মই এইচএস কোডটো দি দিছো তাৰ ওপৰত আপোনালোকে মানে নেটত আপোনালোকে ইন্টাৰনেটত এখিনি ৰিসাৰ্চ কৰি আপোনালোকে গোটেই ডিটেইল উলিয়াব পাৰে এতিয়া আপোনালোকে গম পালে যে কি প্ৰডাক্ট মানে কি ভেৰাইটি মানে এক্সপোৰ্ট হৈ থাকে এতিয়া পিকলছ বা আচাৰ আপুনি এক্সপোৰ্ট কৰিবৰ কাৰণে কি সাৰ্টিফিকেট লাগিব ডকুমেন্টেশন এতিয়া প্ৰথমেটো জিএসটি লাগিবই সেইখিনি মই আগৰ মানে ভিডিও বিলাকতো কৈছো যে কোম্পানী সেটআপ কৰি জিএসটি ল'ব লাগিব বা আইসি ল'ব লাগিব পেন কাৰ্ড আপোনাৰটো আছে ইন্ডিভিজুৱেল পেন কাৰ্ডৰ ওপৰতে কোম্পানী বনাব পাৰে বা কাৰেন্ট বেংক একাউণ্ট লাগিব এখিনি ম্যান্ডেটৰি ডকুমেন্ট তাৰ পাছত আপুনি আইসি এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স যিখন ম্যান্ডেটৰি হয় মানে অল প্ৰডাক্টছৰ কাৰণে সেইখন আপুনি উলিয়াই ল'ব লাগিব নেক্সট আহিলে আপোনাৰ আৰসিএমসি মানে ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ
ইনক্লুসিভ সার্টিফিকেট এটো এক্সপোর্ট প্রমোশন কাউন্সিল হয় এটো মানে আচাৰটো এক্সপোর্ট কৰিবৰ কাৰণে আপুনি আপেৰাৰ পৰা ললেই হ'ব যেহেতু এটো ফুড আইটেম হয় আৰু আনুষংগিক আপুনি FSSAI যদি আপুনি সার্টিফিকেট লাগে তেতিয়া হলে আপুনি সেন্ট্রাল FSSAI লব লাগিব কাৰণ মানে এটো যেহেতু এক্সপোর্টৰ কাৰণে আমি কৰিম গতিকে স্টেট ললে নহব মানে সেন্ট্ৰেলৰ লব লাগিব এতিয়া ডকুমেন্টেশনৰ আপোনালোকে জ্ঞানখিনি পালে বা আনুষংগিক কি ডকুমেন্টস লাগে তাৰ কাৰণে আপোনালোকে এবাৰ সিস্টেমটো শিকি লওক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাস হৈ আছে আপোনালোকে এবাৰ সিস্টেমটো শিকি লৈ মানে তাৰ পাছত এনেকুৱা ধৰণৰ প্ৰডাক্ট যেহেতু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টত লোকেলি কাম কৰি আছে গতিকে আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে কাৰণ সিস্টেম শিকিব মই কিয় কৈ আছো বেংকৰ কথা থাকে বায়াৰ কেনেকৈ চাব বা বায়াৰ জেনুইন হয় নে নহয় বা কাস্টম ক্লিয়াৰেন্স কেনেকৈ হ'ব এই গুটেইখিনি এটা প্ৰসেস আৰু সেই প্ৰসেসটো এবাৰ শিকি ললে আপুনি যিকোনো ধৰণৰ প্ৰডাক্টতে আপুনি বাহিৰলৈ কাম কৰিব পাৰে এতিয়া আমাৰ গুৱাহাটীৰ পৰাটো এতিয়া মালয়েছিয়া বা এনেকৈ ডাইৰেক্ট ফ্লাইট হৈছে গতিকে মালয়েছিয়ালৈ যিবিলাক প্ৰডাক্ট গৈ থাকে তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰতো ইজিলি আপোনালোকে কাম কৰিব পাৰে আৰু এতিয়া বহুত মানে বেলেগ কান্ট্ৰিৰ লগত আমাৰ যেহেতু মানে সংযুক্ত হ'ব কানেক্ট হ'ব গতিকে আপোনালোকে এতিয়া প্ৰায় যদি এটো প্ৰসেস আৰম্ভ কৰে সিস্টেম শিকি লয় তেতিয়া হলে আপোনালোকে যিকোনো ধৰণৰ প্ৰডাক্ট যিকোনো ধৰণৰ দেশলে টাৰ্গেট কৰিব পাৰে আৰু প্ৰথমে কম কোৱান্টিটি আপোনালোকে টাৰ্গেট কৰক বা কম মানে ইনভেষ্টমেন্ট কৰক ইনভেষ্টমেন্ট কৰি সৰু কনসাইনমেন্ট কৰি তেতিয়া আপোনালোকৰ কি হ'ব সিস্টেম শিকি আপোনালোকৰ হেতু এটা নলেজ হ'ব বা প্ৰফিটটো ইনিশিয়ালি আপোনালোকৰ কম হলেও হেতু আপোনালোকে এটা নলেজ পাব বা এই এক্সপোর্ট বিজনেসটো এটা নেটৱৰ্কৰ ওপৰত চলে গতিকে আপোনালোকে বিভিন্ন ধৰণৰ মানুহ চিনাকি হ'ব তাৰ পাছত এবাৰ যদি আপুনি ইন্টাৰনেশনাল মাৰ্কেটত এন্ট্ৰি কৰিব পাৰে তেতিয়া হলে আপোনাৰ অটোমেটিক 2-3খন কান্ট্ৰিত কেনেকৈ আপোনাৰ লিংক লাগি যাব হেতু কথা আপুনি ভাবিবই নোৱাৰিব যেহেতু আমি এনেকুৱা ধৰণৰ প্ৰডাক্টত লোকেলি কাম কৰি আছো গতিকে আচাৰটো আমি এক্সপোর্ট লেভেলত মানে লাৰ্জ স্কেলত কৰি কেনেকৈ এক্সপোর্ট কৰিব পাৰো সেইখিনিৰ ওপৰত চিন্তা কৰিলে নিশ্চয় আপোনালোকে বহুত প্ৰফিট আৰ্ন কৰিব পাৰিব গতিকে আপোনালোকে সিস্টেম শিকক কন্টাক্ট নম্বৰ দিয়া আছে অনলাইন অফলাইন দুইটা মোডতে মানে ক্লাস হৈ আছে আৰু ওমেন্স সকলকো কৈছো তেওঁলোকে যেহেতু এটো প্ৰডাক্ট ঘৰৰ পৰা কৰি আছে গতিকে আপোনালোকে সিস্টেম শিকি আপোনালোকে এনেকুৱা ধৰণৰ কামত আগবাঢ়িব পাৰে টপ মানে কম্পিটিটৰ কান্ট্ৰি কোন মানে কোন দেশে এক্সপোর্ট কৰে মানে আচাৰটো এতিয়া নাম্বাৰ 1 হৈছে জাৰ্মানী মই দি দিছো নেদাৰল্যান্ড আছে বা সেকেন্ড আমাৰ ইণ্ডিয়া আছে বা মানে আৰু USA পোলেণ্ড ভিয়েটনাম আছে যে এই আচাৰ ওয়াৰ্ল্ডত কিমান ডিমান্ড আছে এতিয়া সাপোজ আপুনি ইউকেৰ মানে তেখেতসকলে আচাৰটো এটা মানে তিয়হ বা এনেকুৱা ধৰণৰ বা গাজৰ এইবিলাক তেওঁলোকে ভিনেগাৰত থৈ হেতু তেওঁলোকে আচাৰ বুলি কয় তেনেকুৱা ধৰণৰ কৰে আৰু বাকি আপুনি এতিয়া ম্যাঙ্গো সিজন আহিছে নেমুৰ সিজন আহিছে গতিকে সেইখিনি আপোনালোকে প্ৰসেস কৰি পুৰা নলেজটো জানি লওক যে কেনেকৈ ড্যামেজ নোহাকে বহুত দিন আপোনালোকে ৰাখিব পাৰে বা এক্সপোৰ্টৰ কথা আপোনালোকে প্যাৰেলেলি আপোনালোকে সিস্টেম শিকি বায়াৰ চাই থাকক আৰু যেতিয়া এখিনি হৈ যাব তেতিয়া আপোনালোকে টাৰ্গেট কৰিব পাৰিব এতিয়া বহুতে কৈ থাকে যে নেমুটো কেনেকৈ এক্সপোৰ্ট কৰিম কিন্তু নেমুটো এক্সপোৰ্ট কৰিব বাৰু ঠিকে আছে কিন্তু যেতিয়া আপোনালোকৰ সিজনটো গুছি যাব তেতিয়া ফুকাই যাব ন বায়াৰ নাপালে সেই কাৰণে আপোনালোকে আচাৰৰ কথা ভাবিব পাৰে মানে নেমুত আপোনালোকে লেমন পিকলটো অলৰেডি গৈ থাকে গতিকে মই ইয়াতে HS কোড গুটেখিনিৰে দি দিছো আপোনালোকে হেতু আপোনালোকে গুগলত মাৰি বা ইন্টাৰনেটত মাৰি আপোনালোকে সেইখিনি নলেজ লৈ এইটো ধৰণৰ প্ৰডাক্টৰ কথা লাৰ্জ স্কেলত ভাবিব পাৰে প্ৰথমে আপোনালোকে কম কোৱান্টিটি বনাওক এবাৰ কম কোৱান্টিটি বনাই আপোনালোকে এক্সপোৰ্ট কৰক আৰু নেক্সট টাইম আপোনালোকে যেতিয়া বায়াৰ পাই গল তেতিয়া আপোনালোকে লাৰ্জ স্কেলত কাম কৰিবলৈ সুবিধা পাব আপোনালোকে লাৰ্জ স্কেলত সোৰ্সিং কোড বেছিকে মানে আচাৰটো হয় এতিয়া আমাৰ সাউথ ইণ্ডিয়ান মানে আন্ধ্ৰ বা UP পাঞ্জাব এইবিলাকতো হয় কিন্তু আন্ধ্ৰ প্ৰদেশ বা তেলেংগানা এইবিলাকত মানে ম্যাক্সিমাম এই প্ৰডাক্টৰ সোৰ্সিং হয় গতিকে আপোনালোকে হেতুৰ পৰা আপোনালোকে নলেজ লৈ বা কেনেকৈ কৰে সেইখিনি আপোনালোকে আইডিয়া লৈ আপোনালোকে ইয়াতে অসমতে বনায় কাৰণ আমাৰটো ইয়াতে এভেইলেবল আছে ন সব প্ৰডাক্ট মানে ম্যাঙ্গো আছে বা নেমু আছে বা এইবিলাক প্ৰডাক্ট আমাৰ এভেইলেবল আছে গতিকে আপোনালোকে এই ধৰণৰ প্ৰডাক্টৰ ওপৰত অলপ কষ্ট কৰি প্ৰথমে কম কোৱান্টিটিত বনাই বায়াৰ চাই তাৰ পাছত আপোনালোকে এক্সপোৰ্টত অলপ হুমালে আপোনালোকে গম পাব যে লোকেল মাৰ্কেটত আপোনালোকে ইমান কষ্ট কৰি কিমান পইচা পায় এতিয়া আপুনি এক্সপোৰ্ট কৰিলে হেতু এটা মানে আপুনি হিউজ প্ৰফিট পাব আৰু তাৰ উপৰিও আপোনাৰ প্ৰডাক্টটো লাৰ্জ স্কেলত বাহিৰত গুছি যাব আৰু আপুনি প্ৰথমে এখন ইনিশিয়ালি এখন কান্ট্ৰি আপোনালোকে টাৰ্গেট কৰক তাৰ পাছত আপোনালোকে প্যাৰেলেলি
অটোমেটিক আপোনাৰ 2-3খন কান্ট্ৰি লিংক হৈ যাব আৰু তেতিয়া আপুনি গম পাব যে এই ব্যৱসায়টোৱে আপোনাৰ কিমানখিনি দূৰলৈ মানে আগবাঢ়ি গৈছে তাৰ ওপৰত আইডিয়া পাব এতিয়া আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে নলেজ পালে যে আচাৰ বা পিকল কোন দেশলৈ যায় বা কেনেকৈ কৰিব লাগে মাৰ্কেট সাইজ কিমান এই গোটেইখিনিৰ ওপৰত নলেজ দিলোঁ গতিকে তাৰ কাৰণে আপোনালোকে চিষ্টেমটো শিকক আমাৰ ক্লাছ হৈ আছে অনলাইন অফলাইন আৰু ওমেনসকলক স্পেচিয়েলি কৈছোঁ যে আপোনালোকে চিষ্টেমটো শিকি লওক আৰু শিকি লৈ এনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে ঘৰৰ পৰাই কৰিব পাৰে যিটো নেকি আপোনালোকে অলৰেডি কৰি আছে সেইটোকে আপোনালোকে লাৰ্জ স্কেলত কৰি মানে অলপ দূৰলৈ ভাবক বেলেগ কাণ্ট্ৰিত আপোনালোকে পঠাওক আৰু নলেজ হ'ব প্ৰথমে কম কোৱান্টিটি কৰক তাৰ পাছত আপোনালোকে মানে লাৰ্জ স্কেলত কৰিবলৈ সুবিধা হ'ব এতিয়া আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে নলেজ পালে আচাৰৰ ওপৰত কেনেকৈ এক্সপৰ্ট হয় সেইখিনিৰ ওপৰত নলেজ পালে আৰু মই গোটেই ডিটেইল দি দিছোঁ HS কোডো দি দিছোঁ আপোনালোকে মাৰ্কেটটো চাওক ৰিচাৰ্চ কৰক আৰু যিকোনো প্ৰডাক্ট আপুনি এক্সপৰ্ট কৰিব হ'লে আপোনাৰ প্ৰডাক্ট নলেজটো লাগিব বা কোন দেশত কোন কেনেকৈ খায় বা কি প্ৰডাক্টটো ভাল পায় সেইখিনিৰ ওপৰত আপোনাৰ নলেজটো লাগিব আৰু সেইমতে কাম কৰিলে আপুনি এক্সপৰ্টত ছাকচেছফুল হ'ব এতিয়া যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই নতুন টপিক বা নতুন প্ৰডাক্টৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট পাব পাৰে আৰু আপোনালোকে জইন কৰক মই কণ্টেক্ট নাম্বাৰ দিয়া আছে অনলাইন অফলাইন ক্লাছ আমাৰ হৈ আছে আৰু তাৰ পাছত আপোনালোকে এক্সপৰ্টত আৰম্ভ কৰক আৰু ওমেনসকলক স্পেচিয়েলি কৈছোঁ যিহেতু তেওঁলোকে এই প্ৰডাক্টটোত কাম কৰি থাকে তেওঁলোকে চিষ্টেম শিকক আৰু শিকি এই প্ৰডাক্টৰ ওপৰতে কাম কৰক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'